हेलो स्टूडेंट्स, वेलकम टू माय एसएम स्टडी यूट्यूब चैनल। तो आज मैं तुम्हारे कारण बीए फार्स्ट सेमिस्टार फाइनल एग्जाমৰ কাৰণে তোমালোকৰ হিষ্টৰী কুৱেশ্যন পেপাৰটো লৈ আহিছোঁ। তো তোমালোকে প্ৰথমে কুৱেশ্যন পেপাৰ দেখা, তাৰপিছত তোমালোকক যদি উত্তৰ লাগে কুৱেশ্যন পেপাৰ মই তোমালোকক দি দিম, ঠিক আছে। তোমালোকে প্ৰথমত 1 মাৰ্কৰ কুৱেশ্যন পেপাৰ চোৱা। ইয়াত তোমালোকৰ কুৱেশ্যন নম্বৰ 1 দিছে যে এনসাৰ দ্য ফলোইং কুৱেশ্যনছ ইন ওৱান ৱাৰ্ড ইন ওৱান সেন্টেন্স ইজ। তলত দিয়া প্ৰশ্নসমূহৰ এটা শব্দ বা এটা বাক্যত উত্তৰ দিয়া। প্ৰথম কোৱেশ্যন কি দিছে আমাক, হু ইজ দ্য অথৰ অফ দ্য বুক ইণ্ডিকা। ইণ্ডিকা গ্ৰন্থখনৰ ৰচয়িতা কোন? তো উত্তৰ দিয়া আছে তোমালোকৰ সাইডত মেগাস্থেনিছ, ঠিক আছে। কুৱেশ্যন নম্বৰ বি দিছে, হোৱাট ডু ইউ মিন বাই দ্য ট্ৰাণ উপনিষদ। উপনিষদ শব্দৰ অৰ্থটো কি? উত্তৰ দিয়া আছে তোমালোকৰ সাইডত গুৰুৰ ওচৰত বহি জ্ঞান লাভ কৰা, ঠিক আছে। তো তোমালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰ হোৱা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টোত লাইক কৰি দিবা। তোমালোকে কুৱেশ্যন নম্বৰ সি দিছে, নেম ওৱান বুক কম্প'জড বাই বৰা মিহিৰ, ঠিক আছে। অসমীয়া মিডিয়ামত দিছে আমাক বৰা মিহিৰে ৰচনা কৰা এখন গ্ৰন্থৰ নাম লিখা। উত্তৰ দি আছে তোমালোকৰ সাইডত বৃহৎ সংহিতা। কুৱেশ্যন নম্বৰ ডি দিছে আমাক, ফ্ৰম হুইচ প্লেচ দ্য গ্ৰেট বাৰ্ড হেজ বিন ফাউণ্ডেড। গ্ৰেট বাৰ্ড কোন ঠাইত পোৱা গৈছিল? উত্তৰ দি আছে মহেন্দ্ৰতাৰত, ঠিক আছে। কুৱেশ্যন নম্বৰ আমাক ই দিছে, হোৱাট ডু ইউ মিন বাই গোষ্ঠী, ঠিক আছে। গোষ্ঠী মানে কি? উত্তৰ দি আছে গৰু বৰৰ মেল বা সভা। গৰু বৰৰ মেল বা সভা। ইয়াৰ পিছত আমাক কুৱেশ্যন নম্বৰ 8 দিছে, হোৱেৰ ৱাজ দ্য ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিল হেল্ড। দ্বিতীয় বৌদ্ধ মহামেলা ক'ত অনুষ্ঠিত হৈছিল? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, বিহাৰত, ঠিক আছে। বিহাৰত তোমালোকৰ বেশালীত, ঠিক আছে। কুৱেশ্যন নম্বৰ আমাক জি দিছে, হু ৱাজ দ্য ফাউণ্ডাৰ অফ শুঙ্গ ডাইনেষ্টি, ঠিক আছে। শুঙ্গ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? এইটো তোমালোকে কমন কুৱেশ্যন হয়, উত্তৰ সকলোৱে জানে, পুষ্যমিত্ৰ শুঙ্গ, ঠিক আছে। কুৱেশ্যন নম্বৰ আমাক এইচ দিছে, নেম অফ 4 ভেদাস। তোমালোকে জানা এইটো, উত্তৰটো তোমালোকে লিখি ল'বা কিতাপৰ পৰা, ঋগ্বেদ, অথৰ্ববেদ, সাম আৰু যজু, ঠিক আছে। কুৱেশ্যন নম্বৰ আমাক ইয়াৰ পিছত 2 দিছে, এনসাৰ এনি 6 অফ দ্য ফলোইং কুৱেশ্যনছ ইন ব্ৰিফ। তলতে প্ৰশ্নসমূহৰ যিকোনো 6টাৰ চমু উত্তৰ দিয়ে, মই তোমালোকক গোটেইখিনি আলোচনা কৰাই দিম। কুৱেশ্যন নম্বৰ আমাক এ দিছে, হু ৱাজ দ্য 24th তীৰ্থংকৰা এণ্ড হু ফাউণ্ডেড জৈনিজম, ঠিক আছে। 24তম তীৰ্থংকৰ কোন আছিল আৰু জৈন ধৰ্ম কোনে প্ৰৱৰ্তন কৰিছিল? তোমালোকৰ এই দুটা কুৱেশ্যনৰ উত্তৰ এজনেই, ঠিক আছে, মহাবীৰ। দুইটা কুৱেশ্যনৰ উত্তৰ তোমালোকৰ মহাবীৰ। কুৱেশ্যন নম্বৰ আমাক বি দিছে, মেনশ্যন টু ইম্পেক্ট অফ ইউজ অফ আইৰণ অন আৰ্লি ইণ্ডিয়ান ইকনমি। আদি ভাৰতীয় অৰ্থনীতিত লৌহ ব্যৱহাৰৰ দুটা প্ৰভাৱ উল্লেখ কৰা। উত্তৰ দি আছে কৃষিৰ উন্নতি আৰু 2 নম্বৰ দি আছে বাৰ্ষিক আৰু 2 নম্বৰ দিছে বাণিজ্য সম্পৰ্ক বৃদ্ধি। কুৱেশ্যন নম্বৰ আমাক চি দিছে, হোৱাট ৱাজ বলি এণ্ড হু কল্ড বালিৰীতা, ঠিক আছে। আমাৰ অসমীয়া মিডিয়ামত দিছে বালি মানে কি আৰু কাক বালিহঁত বুলি কোৱা হয়। তো এই কুৱেশ্যনটোৰ উত্তৰ তোমালোকক মই পিছত আলোচনা কৰাই দিম, তোমালোকে নিজে নিজে বাহিৰ কৰি ল'ব পাৰে। কুৱেশ্যন নম্বৰ আমাক ডি দিছে, মেনশ্যন টু গণসংঘাস অফ দ্য 6th century BCE। ষষ্ঠ শতিকাৰ BCE দুটা গণসংঘৰ নাম উল্লেখ কৰা। উত্তৰ দিছে কলীয় গণসংঘ আৰু লিচ্ছবি গণসংঘ। কুৱেশ্যন নম্বৰ ই দিছে আমাক, হোৱেন ডিড আলেকজাণ্ডাৰ ইনভেড ইণ্ডিয়া এণ্ড হু ৱাজ দ্য ইণ্ডিয়ান ৰুলাৰ টু বি ডিফিটেড বাই হিম। উত্তৰ দি আছে তোমালোকৰ এইটো অসমীয়া মিডিয়ামত কুৱেশ্যনটো কি দিছে, আলেকজাণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? 326 চনত। আৰু তেওঁ পৰাজিত কৰা ভাৰতীয় ৰজাজন কোন আছিল? পৰশ ৰজা আছিল, ঠিক আছে। কুৱেশ্যন নম্বৰ আমাক এইট দিছে, নেম টু ফেমাছ চিটিজ অফ বুদ্ধাছ টাইম। গৌতম বুদ্ধৰ সময়ত দুখন প্ৰসিদ্ধ নগৰৰ নাম দি আছে কুশীনগৰ আৰু লুম্বিনী। কুৱেশ্যন নম্বৰ আমাক যি দিছে, হুইচ ইনস্ক্ৰিপশ্যন ইনফৰ্মছ এবাউট খাৰাভালা, নেম দ্য কেপিটেল অফ খাৰাভালা। উত্তৰ দি আছে তোমালোকক হাতীগুম্ফা শিলালিপি। আৰু তোমালোকৰ অসমীয়াৰ পৰা তোমালোকে প্ৰথমে কুৱেশ্যনটো পঢ়ি ল'বা, খাৰাভালাৰ বিষয়ে কোনটো শিলালিপিয়ে জানিবলৈ দিয়ে? হাতীগুম্ফা শিলালিপি, ঠিক আছে। আৰু এটা কুৱেশ্যন দিছে, খাৰাভালাৰ ৰাজধানী নাম লিখা। তো খাৰাভালাৰ ৰাজধানীৰ নাম দি আছে খালিংগা, ঠিক আছে। কুৱেশ্যন নম্বৰ এইচ দিছে, কি কৈছে? কুৱেশ্যন নম্বৰ এইচ 2, গান্ধাৰা স্কুল অফ আৰ্থৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। তাৰপিছত কুৱেশ্যন নম্বৰ আই দিছে, তোমালোকে এই কুৱেশ্যন নম্বৰ চোৱা, ঠিক আছে। তোমালোকক যদি এই কুৱেশ্যন নম্বৰ উত্তৰ লাগে মই তোমালোকক
PDF আকাৰে আলোচনা কৰি দিম, তোমালোকে কমেণ্টত জনাই দিবা। কুৱেশ্যন নম্বৰ আমাক আহি দিছে, হোৱেন ডিড দ্য আৰবছ ইনভেড সিন্ধ এণ্ড হু ৱাজ দ্য কিং অফ সিন্ধ ডিউৰিং আৰব ইনভেশ্যন। আৰবসকলে কেতিয়া সিন্ধু আক্ৰমণ কৰিছিল? উত্তৰ দিছে তোমালোকৰ 711 খ্ৰীষ্টাব্দত। আৰু আৰব আক্ৰমণৰ সময়ত সিন্ধুৰ ৰজা আছিল দাহিৰ। ঠিক আছে, কুৱেশ্যন নম্বৰ আমাক ইয়াৰ পাছত জে দিছে। কুৱেশ্যন নম্বৰ জে দিছে আমাক, তৰাণী যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? তো ইয়াতে তোমালোকৰ চনটো দি আছে 1191 খ্ৰীষ্টাব্দত। ঠিক আছে, আৰু তোমালোকে যদি এই বাকী কুৱেশ্যনবোৰৰ উত্তৰ লাগে মই তোমালোকক PDF আকাৰে আলোচনা কৰি দিম, তোমালোকে কমেণ্টত জনাই দিবা। ঠিক আছে, কুৱেশ্যন নম্বৰ 3 দিছে আমাক, তোমালোকে চাই লোৱা। ইয়াতে চুম্বুৰুকা লিখিব কৈছে। ঠিক আছে, ঋক বৈদিক ৰাজনীতি দি আছে। বি নম্বৰ দিছে গৌতম বুদ্ধৰ শিকনি। চি নম্বৰ দিছে অশোকৰ ধম্ব। ঠিক আছে, অশোকৰ ধৰ্ম। ডি নম্বৰ দিছে আমাক গৌতমী পুত্ৰ সাতকৰণী। ই নম্বৰ দিছে আমাক সংগম সাহিত্য। ঠিক আছে, এফ দিছে কনিষ্ক ধৰ্ম। এই বাকীবোৰ তোমালোকে চাই লোৱা, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে নিজে নিজে পঢ়ি ল'বা আৰু যদি উত্তৰ লাগে কমেণ্টত জনাই দিবা। ঠিক আছে, কুৱেশ্যন নম্বৰ 4 দিছে, এটা কুৱেশ্যনত আমাৰ 10 মাৰ্ককৈ, তোমালোকে চাই লোৱা। ইয়াতে তোমালোকক মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দিছে এ বি, আৰু চি নম্বৰ দিছে তোমালোকৰ তলত। চি নম্বৰ কি দিছে যে সমুদ্ৰগুপ্তৰ ৰাজ্য বিজয়সমূহ বৰ্ণনা কৰা, মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। ডি নম্বৰ দিছে তোমালোকক হৰ্ষবৰ্ধনৰ সাম্ৰাজ্য বিস্তাৰ আৰু তেওঁৰ প্ৰশাসন ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা, আৰু ই নম্বৰ দিছে তোমালোকে কুৱেশ্যনটো পঢ়ি ল'বা। তো ভিডিঅ' আমাৰ আজি এইখিনিয়ে। ঠিক আছে, বাই বাই, টেক কেয়াৰ।